খিলঞ্জীয়া ভূমিপুত্ৰ 6 জনগোষ্ঠীয়ে বিভিন্ন সময়ত আসলতে আজি দীৰ্ঘদিনীয়া এটা দাবী তেখেতলোকৰ জনজাতিকৰণৰ মৰ্যাদা এই মৰ্যাদাৰ ক্ষেত্ৰত আন্দোলন কৰি আহিছে। সমান্তৰালভাৱে দেখা গৈছিল যে আজি কিছুদিনৰ পূৰ্বে ডিব্ৰুগড় জিলাৰ তিনিচুকীয়া জিলাৰ আসলতে যি মৰাণ জনগোষ্ঠী আছিলে, মৰাণ জনগোষ্ঠীৰ লোক স্বতঃস্ফূৰ্তভাৱে তাত বৃদ্ধৰ পৰা বৃদ্ধালৈকে পুৰুষ মহিলা যুৱক যুৱতী ছাত্ৰ ছাত্ৰী সকলোৱে স্বতঃস্ফূৰ্তভাৱে ৰাজপথলৈ ওলাই আহিছিলে। তেখেতলোকৰ নিজৰ যিটো ন্যায্য দাবী আছে, যি জনগোষ্ঠীৰ মৰ্যাদা, এই জনগোষ্ঠীৰ মৰ্যাদা বিচাৰি আচলতে ৰাজপথত তেখেতলোকে সংগ্ৰাম কৰিবলগীয়া হৈছিলে। তাৰ পিছতে দেখা গৈছিলে যে নামনি অসমৰ ধুবুৰী গোলকগঞ্জ জিলাত যিসকল আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰ কোচ ৰাজবংশী জনসাধাৰণ আছে, কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত স্বতঃস্ফূৰ্তভাৱে ধুবুৰীৰ গোলকগঞ্জতো তেনেধৰণে তেখেতলোকে নিজৰ জনজাতিকৰণ বিচাৰি প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ল আৰু সেই প্ৰতিবাদ গণতান্ত্ৰিক আছিল। কিন্তু গণতান্ত্ৰিক প্ৰতিবাদত দেখা গৈছিলে যে যি আমাৰ এই অসম আৰক্ষী আছে, অসম আৰক্ষীয়ে যি বৰ্বৰতাৰে যেনেধৰণে তাত প্ৰতিবাদকাৰীসকলক আক্ৰমণ কৰিছিলে, পুৰুষ আৰক্ষীয়ে মহিলা জনসাধাৰণক মহিলা প্ৰতিবাদকাৰীক আক্ৰমণ কৰিছিলে, বৰ্বৰভাৱে লাঠি প্ৰহাৰ কৰিছিলে। গতিকে আমি এই যি কোচ ৰাজবংশী প্ৰতিবাদকাৰীসকলৰ যি আৰক্ষীয়ে যেনেধৰণে অমানৱীয়ভাৱে যেনেধৰণে আক্ৰমণ কৰিলে, লাঠিৰে প্ৰহাৰ কৰিলে, আমি এই সমগ্ৰ ঘটনাটোক তীব্ৰ ভাষাৰে সদৌ জলা ছাত্ৰ সন্থা তৰফৰ পৰা আমি তীব্ৰ ভাষাৰে গৰিহণা আৰু নিন্দা আৰু ধিক্কাৰ জনাইছোঁ। আৰু ইয়াৰ লগতে আমি এটা দাবী উত্থাপন কৰিব বিচাৰিছোঁ, যিহেতু এই ধুবুৰী গোলকগঞ্জৰ জিলাত পুৰুষ আৰক্ষীয়ে মহিলা প্ৰতিবাদকাৰীক যেনেদৰে লাঠিৰ কোব চলাইছিলে, নিৰ্মমভাৱে প্ৰহাৰ কৰিছিলে, তাত যিসকল আৰক্ষী বিষয়া কনিষ্টবল আছে, আৰক্ষী জোৱান আছে, তেখেতলোকক উচিত তদন্ত কৰি নিৰপেক্ষ তদন্ত কৰি সেইসকল আৰক্ষী বিষয়াসকলক বৰ্খাস্ত নহয়, তেখেতলোকক চাকৰিৰ পৰা বৰ্খাস্ত কৰিব লাগে, নিলম্বন নহয়, বৰ্খাস্ত কৰিবৰ কাৰণে আমি সদৌ জলা ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমি এই দাবী উত্থাপন কৰিলোঁ। আৰু লগতে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা কথা ক'ব বিচাৰোঁ, যিহেতু ধুবুৰী জিলাৰ যিগৰাকী SSP আৰক্ষী অধীক্ষক লীনা দলে নেতৃত্বত গোটেই অসম আৰক্ষী তাত আচলতে প্ৰতিবাদকাৰীক আচলতে ছত্ৰভংগ দিয়াবৰ কাৰণে চেষ্টা কৰিছিল। কিন্তু তেনে গণতান্ত্ৰিক প্ৰতিবাদৰ মাজত তেনে কি ধৰণৰ বিক্ষিপ্ত ঘটনা ঘটিলে যে আচলতে তেখেতলোকক এনেধৰণে লাঠিৰে প্ৰহাৰ কৰিবলগীয়া হ'ল, আঘাতপ্ৰাপ্ত হৈছে বহুত প্ৰতিবাদকাৰী। গতিকে ধুবুৰীৰ SSP আৰক্ষী অধীক্ষক লীনা দলেকো তদন্তৰ আওতালৈ আনি এই যি আচলতে তাত নিৰ্মমভাৱে যি প্ৰহাৰ কৰা হ'ল এই প্ৰতিবাদকাৰীসকলৰ ওপৰত, ইয়াৰ এটা উচিত তদন্ত হ'ব লাগিব, নিৰপেক্ষ তদন্ত হ'ব লাগিব। তাত যাতে কোনো আৰক্ষীয়ে হওক বা দুষ্ট চক্ৰই হওক, যদি কাৰোবাৰ উচতনিটো কৰিছে, কোনো ৰাজনৈতিক যদি তাত ষড়যন্ত্ৰ আছে, এই সকলোবিলাক নিৰপেক্ষ তদন্ত কৰি কোনো যাতে আইনৰ সুৰঙাৰে বাচি যাব নোৱাৰে, তাৰ এটি ব্যৱস্থা ল'বৰ কাৰণে আমি সদৌ জলা ছাত্ৰ সন্থাৰ তৰফৰ পৰা দাবী জনালোঁ। ধন্যবাদ।